হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা বস্তু দেখাবলৈ ভিডিঅ'টো বনালোঁ। এইটো ফ্ৰকটো মই নিজে চিলাইছোঁ আৰু মানে এইটো ফ্ৰকটো বেছি ডাঙৰ সৰু ছোৱালী 3 বছৰৰ ছোৱালীৰ বহুতে ভাল লাগিছে মানে ফ্ৰকটো চিলোৱাৰ পিছত। প্ৰথমতে মানে ডিজাইনটো একেবাৰে মানে এইখিনি ইয়াতে দিম বুলি ভাবি থৈছিলোঁ, কিন্তু পিছত ভাবিলোঁ যে এই ডিজাইন পুৰণা হৈছে, এতিয়া সেইকাৰণে এই ডিজাইনটো মানে দিলোঁ আৰু এইটো ব্লাউজ পিছৰ পৰা বনোৱা হৈছে। আৰু ইয়াৰ ভিতৰত এয়া লাইনিং দিছোঁ। এইখিনি আমি দোকানত যাওঁতে মানে দোকানীজনে কৈছিল যে মানে ডাঙৰ ছোৱালী বুলি পিছত দিছিল, সকলো যে সৰু ছোৱালী সেইকাৰণে মানে লাইনিংটো দিলোঁ, যিটো গৰম দিনত পিন্ধা যাব। আৰু ইয়াতে এইখিনি পটিয়াল গৈছে, এতিয়া তলত লগাই দিছোঁ, মানে আগফালে অকল পিছফালে দিয়া নাই। পিছফালে মানে নহ'লে অকণ আছিল, যিহেতু ব্লাউজ পিছৰ এইখিনি মাত্ৰ। আৰু এই ডিজাইনটো এইখিনি দোকানত কিনি আনিছোঁ, লেছ তাৰমানে 2 মিটাৰ আনিছোঁ, 2 মিটাৰ গোটেই ৰাউণ্ডটো দিছোঁ দি আৰু এই ফ্ৰণ্ট চাইডটো দিছোঁ। আৰু পিছফালে চেইন মাৰা দিয়া নাই, এনেকৈ মানে দিছোঁ বুটাম। ইয়াত নাচি মুঠতে লগাই দিছোঁ, মানে ফুলৰ লগত মিলাই কিনে দুটাত দিয়া দিছোঁ। আৰু মানে ডাঙৰ কৰি ল'বৰ কাৰণে ভিতৰত কাপোৰ দিছোঁ, কাপোৰটো দিছোঁ, পিকো কৰিছোঁ চাইডে। ডিজাইনটো আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো দেখা লাগিছে আৰু বহুত বহুত ধন্যবাদ, বাই বাই। এই ফ্ৰকটোৰ কাটিঙৰ ভিডিঅ' মই আৰু চিলাই ভিডিঅ'খিনি নেক্সট ভিডিঅ'ত দিম, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।